Hello and welcome to this special session at Lalans IS. I am Hiranya Mathap Soikia, Director at Lalans IS, and আজি আমি এইটো সেশন কন্ডাক্ট কৰাৰ উদ্দেশ্যটো হ'ল যে আজি 16 জুন তাৰিখে হোৱা UPSC পৰীক্ষাৰ জেনাৰেল ষ্টাডিজ পেপাৰ 1-ৰ এটা চমু আভাস এটা লোৱাৰ বাবে আৰু what are the lessons in it? আমাৰ কাৰণে কি lessons আছে এইটো পৰীক্ষাৰ পৰা আমি যিসকলে 2025ত UPSC বা APSC পৰীক্ষা দিম সেইটোৰ এটা মানে road map আমি দেখা পাওঁ কাৰণ ইয়াৰ বাহিৰেতো বাকিটো সব assumption হয় আমি যিবিলাক বেলেগ মানে বেলেগ source পৰা যিবিলাক কথা গম পাওঁ পৰীক্ষাটোৰ বিষয়ে only authentic source is the question paper and syllabus. So syllabus to hoday etia last kebosor manor pra kind of stabilize hoise, but question paper keeps on changing. So question paper kon sale ami gom pao je konbila area focus koribo lage kiman to level focus koribo lage ami keneke pohato porikha mane examiner bicharise aru মানে কি হয় আমাৰ অসম তথা নৰ্থ ইষ্টত এটো পৰীক্ষাৰ সাকসেস ৰেট বহুত কম কিন্তু এতিয়া থ্যাঙ্কফুলি আমাৰ APSC জিটু প্যাটাৰ্ণত প্ৰিলিমিনাৰী পৰীক্ষা হৈছে আৰু যোৱাবাৰ দি পেলাই আপোনালোকে গম পাইছে যে এতিয়া প্ৰিলিমিনাৰী পৰীক্ষাত UPSC APSC মাজত ইমান বেছি গ্যাপ নাই মিনছটো সেই গ্যাপটো কমি আহিছে লাহে লাহে সো তাৰ advantage বা তাৰ natural analogy to এটো হ'ব যে আমি দুইটা পৰীক্ষা দিব লাগে দুইটা পৰীক্ষাৰ কাৰণে ইকুৱেলি পঢ়িব লাগে বাট কোনোবাই যদি অকল APSCও দিও বুলি ভাবি আছে তথাপি তেওঁৰ কাৰণেও এই পেপাৰখন ভালকে চোৱাটো বহুত দৰকাৰী তেতিয়া তেওঁ গম পাব যে 2025ত APSC টো কেনেকুৱা নেচাৰৰ কোৱেশ্চনৰ তেওঁ প্ৰিপাৰেচন কৰিব লাগে কাৰণ আমাৰ হাতত এতিয়া আজিৰ হইতে মানে দুখন পেপাৰ হৈ গ'ল এবাৰ যিখন আমাৰ APSC প্ৰিলিমছ খন হৈ গ'ল আৰু UPSC এইখন প্ৰিলিমছ হৈ গ'ল সো এই দুখনৰ পৰা আমি কিছুমান আইডিয়া পাব পাৰো যে আমি ঠিকই ৰাস্তাত আছো নে নাই আৰু মইতো সাজেষ্ট কৰিম ইট ইজ মানে futile if you do not give UPSC because the amount of work that you are putting in preparing for APSC অলপমান হে বেছি লাগিব UPSC কাৰণে সো সেই নেচাৰেল ষ্টেপটো আপোনালোকে দিব লাগে ভয় কৰিব নালাগে আৰু কোৱেশ্চন পেপাৰখন চালে ভয়টো নাইকিয়া হয় আমি বেলেগ সোৰ্সৰ পৰা গম পালে এনেকুৱা লাগে যে এটো পঢ়িব লাগে এটো নাজানো হেটো নাজানো কিন্তু একচুয়ালি পৰীক্ষাত কিটো লেভেলত আহিছে কিটো ডেপথত আহিছে আমি কোৱেশ্চন পেপাৰ চালে গম পাওঁ আমি আজি মানে বহুত ডিটেইলছ আমি চাওঁ আমি কিছুমান ট্ৰেন্ড চাবলৈ চেষ্টা কৰিম আৰু আমি ইয়াৰ পৰা মানে কেনেকুৱা মানে শিক্ষা ল'ব লাগে কেনেকুৱা আন্ডাৰষ্টেণ্ডিং ল'ব লাগে যেটো মানে বেলেগে জুনে যি আমি এইবিলাক কথাত মানে কিছুমান প্ৰিন্সিপলত আমি সদায় মেইনটেইন হৈ থাকিলেহে আমাৰ পৰীক্ষাটো ভালকৈ মানে ট্যাকল কৰাত সুবিধা হ'ব এতিয়া এই পেপাৰখন চালে মই দুটা বস্তু লক্ষ্য কৰিছো কোৱেশ্চন পেপাৰখনত কোৱেশ্চনৰ ক্ষেত্ৰত যে এটা প্ৰথম কথাটো হৈছে কি যে যিখিনি আমাৰ ফান্ডামেন্টাল সোর্স থাকে ফান্ডামেন্টাল রিসোর্স থাকে এই ফান্ডামেন্টাল রিসোর্সৰ ইউটিলিটিটো বহুতে বেছি আমাৰ কি হয় স্টুডেন্ট কমিউনিটিৰ মাজত বিকজ বহুত এংজাইটি থাকে বহুত মানে এটা ফোমো থাকে ফিয়াৰ অফ মিসিং আউট থাকে সো আমি বহুত বেছি মেটেৰিয়েলৰ পিছফালে গৈ আমাৰ যিকোনো বস্তুতে মানে যেটো দখল থাকিব লাগে মেইনলি যি মেইন সাবজেক্ট কিটা ধৰক এটা সায়েন্সও এটা ইম্পৰ্টেন্ট সাবজেক্ট হৈ গ'ল এই পেপাৰ 8 প্ৰথমতে সায়েন্সৰ পৰা বা জিওগ্ৰাফিৰ পৰা আহিছে এটাটো জিওগ্ৰাফিৰ কোৱেশ্চন হ'ব পাৰি কাইন্ড অফ সায়েন্সৰ কোৱেশ্চন বুলি ক'ব পাৰি তেনেকে আপোনাৰ পলিটি হৈ গ'ল ইকোনমি হৈ গ'ল হিষ্ট্ৰী হৈ গ'ল সো যিখিনি আমাৰ ফাউন্ডেশনাল নলেজ সেইখিনি যেতিয়ালৈকে সলিড নাথাকিব তেতিয়ালৈকে আমি বিশেষ এটো পৰীক্ষাত মানে বাকি আমি ইটো হিটো কারেন্ট এফেয়ার্স ইটো হিটো ৰ্যান্ডম ইভেন্ট কম পাই বিশেষ লাভ নহব কাৰণ ৰ্যান্ডম কোৱেশ্চনছ বিলাকতটো এনেও ইমান বেছি লৰা চলিয়ে শুদ্ধ নকৰিব কম্পিটিশনটো হয় যিখিনি আমাৰ ফান্ডামেন্টাল কোৱেশ্চনছ বিলাকৰ সেইখিনিত ভুল কৰিব নালাগে সেইখিনিত ম্যাক্সিমাম কারেক্ট কৰিব চাব লাগে সেইবিলাকত যাতে ব্লান্ডাৰ নহয় হেতু কাৰণে আপোনাৰ এটা ইউ নিড এ সলিড বেস প্ৰথম কথা হেতু এপ্ৰিচিয়েট কৰাটো আৰু দুই নম্বৰ কথা হৈছে কি আমি
ফান্ডামেন্টাল ৰিসোর্স বিলাক পঢ়োতেও বহুত ৰেন্ডম ৰিসোর্স বা বহুত মাল্টিপল ৰিসোর্সত আমি ৰেফাৰ কৰিব নাথাকে মই এটা ক্লাছিক এক্সাম্পল দিও আপোনাক এইটো কোৱেশ্চনে চাওক প্ৰথম কোৱেশ্চনটো যেটো আহিছে এটা আহিছে the atmosphere is heated more by incoming solar radiation than by terrestrial radiation এইটো আমাৰ ক্লাসিক্যালি আমি বেসিক জেনাৰেল সায়েন্সতো পঢ়িবলৈ পাওঁ বেসিক জেনাৰেল আপোনাৰ জিওগ্ৰাফিটো পঢ়িবলৈ পাওঁ যে সূৰ্যৰ পৰা যেতিয়া আমাৰ ৰেডিয়েশনটো আহে because sun is a মানে extremely hot object so তাতে short wave আহে আৰু আৰ্থৰ সাৰফেসৰ পৰা যেতিয়া যায় ৰিলেটিভলি কুলাৰ হয় আৰ্থৰ সাৰফেস কম্পেয়াৰ্ড টু সান সাৰফেস তো ইয়াতে অকন লংগাৰ ৱেভ ৰেডিয়েশন যায় সো এই দিস ইজ দ্য বেসিক ডিফারেন্স কি আমাৰ সূৰ্যৰ পৰা অহা তাপটোৰ ৱেভলেন্থটো হেৰিটো কম ৱেভলেন্থটো কম থাকে আৰু আমাৰ ইয়াৰ পৰা লং ৱেভত যায় সো এটমস্ফিয়াৰিক হিটিংটো ম্যাক্সিমাম হয় বিকজ অফ ইয়াতে আমাৰ যেটো কার্বন ডাই অক্সাইড বা হিট ট্র্যাপিং যেবিলাক আমাৰ গ্ৰীন হাউস গ্যাসেস থাকে এবিলাক কাৰণে এটো ক্লাসিক্যালি আমাৰ এটা ক্লাইমেট চেঞ্জ ৰিলেটেড যেটো চ্যালেঞ্জ এটো বেসিক কনসেপ্টটো এটো যে the earth is acting like a lead atmosphere is acting like a lead for the outgoing terrestrial radiation so eto natural concept eta pa hudise eto apuni multiple source or kotha nai apuni basic source basic geography apuni eta atmosphere ba amar mane weatherosphere upor pohibo basic troposphere the layers of atmosphere stratosphere troposphere ionosphere ekhini kotha pohote apuni basically ekdom eta foundation level ote kotha tu gom pabo whereas আপনি যদি হেতুকে আপনি ইখনটো কইবা যায় হেতুটো কইবা যায় ওটত কিবা কি চাবলে যায় হয়তো পৰীক্ষাত আপনি কনফিউজ হৈ যাব পাৰে সো হেতু এটা ইম্পৰ্টেন্ট লেসন যে you need to go to the basic issues and revise it multiple times so that your knowledge get consolidated rather than referring to multiple sources so fundamental sources and fundamental knowledge has to be strong Second option to solve carbon dioxide and other greenhouse gas in atmosphere are good absorbers of long wave radiation. So this is the reason why we see that global warming or reason to it. Global warming or karone etu this is the reason for global warming. Right? So carbon dioxide jetia amar mane atmosphere thakibo so that act as an absorbent and the heat is trapped. So naturally this is the correct answer is C. So statement 1 is correct and the statement 2 explains why the terrestrial radiation heats the surface more. So some basic foundational concept you have to refer to the foundational book. Similarly, ebilak question thickness of the troposphere at the equator is much greater as compared to the poles. So eto ami basic level te troposphere study koro te compound say yeah equatorial region ami diagram to eneke ako jetia ene kote hoi thake polar region olop হেৰি সৰু হৈ থাকে ইকুৱেটৰত অকন বাল্কি হৈ থাকে ইকুৱেটৰত 16 to 18 কিলোমিটাৰ হৈ থাকে ট্ৰপোস্ফিয়াৰ ইয়াতে 10 to 12 কিলোমিটাৰ বেসিক ফাউন্ডেশনাল নলেজ তো ফাউন্ডেশনাল নলেজ যাৰ ঠিকে আছে তাৰ কেতিয়া হয়তো ফুল মানে এইখিনিতো সবে যাতে এটা লো হ্যাঙ্গিং ফ্ৰুট আৰু যিখিনি সবে শুদ্ধ কৰিব সেইখিনিতো শুদ্ধ কৰিবই থাকিব এইবিলাক আমাৰ এপিএসসি তো আহিব পাৰে এইবিলাকত আমাৰ মানে ইটু হিটু মাল্টিপল জায়গাত আমি নিজকে ইনভেস্ট কৰি থাকিলে এই বেসিক বস্তুবিলাক যেতিয়া আমাৰ ক্লিয়াৰ নাথাকে আৰু আমি জানো যে আমাৰ বেসিকতে গণ্ডগোল আছে এটা আমি মাল্টিপল ৰিভাইজ কৰি কনসিডাৰ নকৰো তাৰ ফলত কি হয় পৰীক্ষাটোত মানে এটো এবাৰ পৰীক্ষাটো ৰিলেটিভলি জবাৰতকে ইজি আছে কোৱেশ্চনৰ স্ট্যান্ডাৰ্ডটো সো হেতু হিচাপত এনেকুৱা আহি গলে আপোনালোকে ফসি যায় সিমিলারলি এইবিলাক কোৱেশ্চন আগতে আহে এটো প্যাটাৰ্নত যে গংগাৰ ডাউনষ্ট্ৰীম যেতিয়া প্ৰয়াগৰাজৰ পৰা আহে ওয়েস্ট টু ইষ্ট কোনখন নদী আহে কাৰেক্ট সিকুৱেন্সত হ'ব লাগে তো চাওক একচুয়ালি কি হয় মই ইয়াতে এটা আগতে কথা কওঁ ইউপিএসসিৰ আনপ্ৰেডিক্টেবিলিটি বুলি যেটো কথা আছে what is basically unpredictable about UPSC is not like কি random কিবা কিবি আহে এটো নহয় actually কি কৰে UPSC again this is to give a level playing field and mainly because to ensure that nobody takes an upper hand in the exam so সবকে এটা ইভেন্ট হেডত ৰাখিবৰ কাৰণে আপাৰ হ্যান্ড নিদিবলৈ ইউপিএসসি কৰে কি কৰে কোনো সেট প্যাটাৰ্ন ফলো নকৰে সেট প্যাটাৰ্ন মানে কি যে আপোনাৰ ধৰক হিষ্ট্ৰি সাপোজ 15টা কোৱেশ্চন আহিল কনস্টিটিউশনত মানে পলিটিত কোৱেশ্চন আহিলে 15টা স্কিমছৰ ওপৰত বুলে আহিলে 5টা মান এনভায়ৰনমেন্টৰ ওপৰত আহিলে সাপোজ 10টা মান এই প্যাটাৰ্নটো সাপোজ আৰু বাকিখিনি তো তেনেকে জিওগ্ৰাফি এনভায়ৰনমেন্ট আপোনাৰ এনচিয়েন্ট ইণ্ডিয়া
ইকনমি এইখিনিও তেনেকে এটা আহিব কিন্তু এই বস্তুটো কি কৰে ইউপিএছচি প্ৰত্যেকবাৰে সদায় একেটা স্তৰত নাৰাখে চ' নেচাৰেলি কি হয় কেতিয়াবা এইবাৰ ধৰক আমি কুৱেশ্যন পেপাৰ দেখিছো স্কিমছ কেইটামান আহিছে চ' আমি নেক্সট টাইম হয়তো স্কিমছ এটাও কুৱেশ্যন নেদেখিব পাৰো চ' এইটো হেৰিয়ত এতিয়া এইবাৰ ধৰক এই টাইপৰ কুৱেশ্যন আহিলে আপোনাৰ যে নদীৰ ইষ্ট টু ৱেষ্ট কি আছে বা আমি অলপ পিছত আমি দেখা পাম নৰ্থ চিৰ বৰ্ডাৰিং কাণ্ট্ৰি চৰি নৰ্থ চি বুলি যিখন আপোনাৰ ইউৰোপত যিখন সাগৰ আছে নৰ্থ চিৰ বৰ্ডাৰিং কাণ্ট্ৰিজ কোনবিলাক বা এটা কুৱেশ্যন সুধিছে আপোনাৰ আটাইতকৈ লংগেষ্ট বাউণ্ডাৰী থকা কাণ্ট্ৰি দুখন কোন দুখনৰ মাজত আটাইতকৈ লংগেষ্ট বাউণ্ডাৰী আছে চ' এনেকুৱা টাইপ টিপিকেল ক্লাছিকেল জিঅ'গ্ৰাফি মেপ ৰিলেটেড কুৱেশ্যন এনেকুৱা কুৱেশ্যন বিলাক হয়তো কেতিয়াবা আহে কেতিয়াবা 2 বছৰ নাহিবও পাৰে চ' কি কৰে ইউপিএছচি ধৰক এইবাৰ এনেকে দিলে নেক্সট টাইম সেই মানে তাতে চবেই যাতে নেক্সট টাইম এইবিলাক বস্তুৱে প্ৰিপেয়াৰ কৰি একদম মানে এডভান্টেজ নাথাকে হয়তো এইবিলাক পাৰ্ট কমাই দিব পাৰে চ' আনপ্ৰেডিক্টেবিলিটি not in some random question but the amount of question that comes in particular section তাতে আনপ্ৰেডিক্টেবিলিটি ইউপিএছচি মেইনটেইন কৰে আৰু সেইটো নেচেচেৰিও হয় নহলে কি হ'ব বাকি আমাৰ ধৰক বেংকিং এছএছচি বা এইবিলাক পৰীক্ষাত কি হয় যিবিলাক পুৰণা প্লেয়াৰ থাকে বা পুৰণা কোচিং ইনষ্টিটিউটৰ মানুহ থাকে তেওঁলোকে কি কৰে যে যেতিয়া এটা পেটাৰ্ণ এটা সেট হৈ যায় সেইটোত তেওঁলোকে কেপিটেলাইজ কৰে সেইখিনিকে ভালকে কৰি তেওঁলোকৰ তাত যিখিনি যায় বা তেওঁলোক সেই প্ৰচেছত অলৰেডি যিখিনি পুৰণা মানুহ থাকে তেওঁলোকৰ এটা এডভান্টেজ থাকে ইউপিএছচি যাতে নতুন ষ্টুডেণ্টৰ কাৰণে যাতে ইভেন্ট ৰাখিব পাৰে সেইটো কাৰণে একো সেট ফৰ্মুলাত নাযায় মানে যে এইবাৰ বোলে স্কিম দিলো এইবাৰ ইষ্ট টু ৱেষ্টৰ কথা দিলো অহাবাৰলৈ যে আহিব এনেকুৱা কথা নাই তথাপি নো ডাউট কিছুমান বস্তু ৰিপিট হয় যেনেকে বেচিক কনষ্টিটিউচনৰ বস্তু বেচিক জিঅ'গ্ৰাফিৰ কিছুমান বস্তু এতিয়া জিঅ'গ্ৰাফি এবাৰ দেখি ভাল লাগিছে কিছুমান কুৱেশ্যন আহিছে মাজতেতো জিঅ'গ্ৰাফিৰ একেবাৰে নাইকিয়া হৈ গৈছে ত' তেতিয়া জিঅ'গ্ৰাফি পঢ়াই বাদ দিছিল এতিয়াতো আকৌ এইবাৰ জিঅ'গ্ৰাফি পঢ়িবলৈ মানুহ বাধ্য মেপৰ ওপৰতো ইয়াতো চ' এই বস্তুটো অকমান নেচেচেৰি হয় আমাৰ কাম কি আমি চব বস্তুৰে যিখিনি আমাৰ কোৰ চিলেবাছ আছে তাৰ বেচিক্স খিনি কৰি পেলাই বাকী আমি যিমানখিনি পাৰো নলেজটো এক্সপাণ্ড কৰিব লাগে বাট নট এট দ্য কষ্ট অফ লুজিং আৱাৰ ষ্ট্ৰেংথ এণ্ড ফাণ্ডামেণ্টেলছ এইখিনি কৰি পেলাই আমি বহলাব লাগে চ' লাৰ্ণিংটো এইটোৱে যে বেচিক্সখিনি একদম ইগন'ৰ কৰিব নালাগে আৰু মানে we should not run after reference books, run after many multiple sources. কাৰণ ইউপিএছচি কি বিচাৰিছে একদম বেচিক লেভেলৰ নলেজটো আছে নাই আপুনি বেচিক বস্তু চাইছে নে নাই মই আপোনাক ইয়াত এটা কুৱেশ্যন দেখাম পলিটিত এটা কুৱেশ্যন আহিছে পলিটিত এটা কুৱেশ্যন আহিছে আপোনাৰ এইটো কুৱেশ্যন চাওক As per Article 368 of the Constitution of the Parliament of India, the Parliament may amend any provision of the Constitution by way of addition, variation, repeal. এইটো বস্তু যদি আপুনি অকল লক্ষ্মীকান্ত পঢ়ে ন লক্ষ্মীকান্ত ইজ এ গুড বুক তাতে বহুত ৰেলিভেণ্ট বস্তু আছে ধৰক কিছুমান বস্তু আপুনি এটা ওৱান ষ্টপ সলিউশ্যন হয় এটা কিন্তু কি হয় লক্ষ্মীকান্ত পঢ়িলে আমি বহুতে ধৰক যিখন আমাৰ বেয়াৰ এক্ট হয় মানে মেইন আৰ্টিকলছ খিনি য'ত আছে কনষ্টিটিউশ্যনৰ সেইখিনি নপঢ়ো কিন্তু আমি এই কুৱেশ্যনটো যদি আমি বেয়াৰ এক্টখন নাচাওঁ তেতিয়াহ'লে হয়তো কৰিবলৈ কনফিউজ হ'ব পাৰে এতিয়া এইটোত আপুনি চাব 368 ইয়াত ক্লিয়াৰলি কৈছে যে notwithstanding anything in this constitution parliament may in exercise of its constituent power amend by way of addition variation or repeal তিনিটা শব্দ আছে তো যোনে এই মানে 368 আৰ্টিকলটো সঁচাকে কনষ্টিটিউশ্যন মেলি পঢ়া নাই তেওঁ হয়তো কনফিউজ হ'ব পাৰে যদি অকল লক্ষ্মীকান্ত পঢ়ি গৈছে বাট চ' এইবিলাক বস্তু ইম্পৰ্টেণ্ট হৈছে আপুনি কোৰ বেচিক ৰিচোৰ্চ খিনিলে ৰেফাৰ কৰিছে নে নাই চিমিলাৰলি উইথ চেম মানি বিলৰ কথাটো চিম্পল কুৱেশ্যন আগতেও আহি থাকে ৰিপিটেড কুৱেশ্যন হয় বাট এগেইন কোৰ এৰিয়াটো ষ্ট্ৰং থাকিলে থিংছ বিকাম ইজিয়াৰ ফৰ ইউ এতিয়া এইবিলাক কুৱেশ্যন এইবিলাকতো মই এইবিলাকৰ ওপৰত ডিলিমিটেশ্যনৰ ওপৰত যেতিয়া আমাৰ অসমত ছবাৰ নিউজত আছিল তেতিয়া বনাইছিলো 1952 ইয়াৰ আগতে 3বাৰ হৈছিলে এইটো আমি হেৰিয়ত কৰিছিলো চ' এনেকুৱা টাইপ বস্তুবিলাক এতিয়া এইটো কুৱেশ্যনটো অলপ ৰেণ্ডম হয় আমি 2003 আমি জানো বড়ো সান্থালী এইবিলাক এড হৈছিলে 1992 কি হৈছিল এইটো there will be some doubt so মেথলিটো নহয় বুলি মই জানো so ইয়াত মই এইটো এলিমিনেট কৰি পেলাই ধৰক উলাই দিলো এইটো 1 2 3 বিকজ মেথলি মই জানো 2003 এড হৈছিল so ইয়াতে ধৰক আপোনাৰ ক্লাছিকেল যেটো এলিমিনেশ্যন মেথড কাম কৰে so এতিয়া আকৌ মাজতে আমাৰ এইটো ট্ৰেন্ড হৈছিল যে কোনোবাই কৈছে যে এলিমিনেশ্যন মেথড ডাজন্ট ৱৰ্ক
একো মানে কনক্লুজন মানে এজিউম কৰিব নালাগে, একো কনক্লুড কৰি দিব নালাগে বস্তুবিলাক। চবৰে এটা ইউটিলিটি থাকে। আপোনাৰ ইট ইজ ইয়ৰ ব্ৰেইন, ইট ইজ ইয়ৰ কনচিয়াছনেছ, ইউ উইল এপ্লাই ইয়ৰ ব্ৰেইন ইন হোৱাট এভাৰ মেনাৰ পচিবল টু চল্ভ দেট পাৰ্টিকুলাৰ প্ৰব্লেম। চ' এইটোত হয়তো আপুনি এইটো যদি আপুনি নাজানে তেতিয়াহ'লে এইটো ডিফিকাল্ট কুৱেশ্যন হ'ব যে মেথলিটো 2003 আহিছিল নে নাই সেইটো যদি নাজানে। কিন্তু চাপ'জ আমি জেনেৰেলি যেতিয়া 8th schedule পঢ়ো আমি এইটোৱে মনত ৰাখো যে লেটেষ্ট কোনকেইটা লেংগুৱেজেছ এইটো হৈছিল। বাট এইটো কুৱেশ্যন যদি সেই পাৰ্টিকুলাৰ বস্তুটো নাজানে দেন ইট ইজ এ ডিফিকাল্ট কুৱেশ্যন। কি 92ত কি হৈছিল আমি কেনেকে জানিম, এইটোতো পচিবলো নহয়। চ' সেই এইবিলাকত আপুনি ইমান বৰ্ডাৰ নকৰিব। ইফ ইউ ন' ইউ ন', ইফ ইউ ডোন্ট ন' ইউ মুভ অন। চিমিলাৰলি ধৰক আপোনাৰ এইটো কুৱেশ্যন, নৰ্থ ইষ্ট কাউন্সিলৰ কুৱেশ্যনটো ইয়াতে আহিছে যে হু আৰ দ্য মেম্বাৰ্ছ। ত' ইয়াতে সাপোজ এগেইন আপুনি জানে যে গভৰ্ণৰ্ছ থাকে, মিনিষ্টাৰ্ছ থাকে, বাট হোম মিনিষ্টাৰ ইজ পাৰ্ট অফ দ্য জোনেল কাউন্সিলছ। নৰ্থ ইষ্ট কাউন্সিলছৰ নহয়, বাকী যিকেইটা আমাৰ জোনেল কাউন্সিলছ আছে ন, জোনেল কাউন্সিলছ কিয় ক্ৰিয়েট হৈছিলে যেতিয়া লেংগুইষ্টিক ডিভিজন অফ ষ্টেটছ হৈছিল, যাতে ইউনিটিটো মেইনটেইন হৈ থাকে, সেইটো কাৰণে হৈছিল। বাট নৰ্থ ইষ্ট কাউন্সিল ৱাজ ক্ৰিয়েটেড টোটেলি ছেপাৰেট ইন এ ছেপাৰেট কনটেক্সট, বহুত পিছত হৈছিল। ত' হোম মিনিষ্টাৰ নাই। চ' ইয়াত আমি হোম মিনিষ্টাৰটো এলিমিনেট কৰি দিলে অট'মেটিক ওলাই যায় এনচাৰ 1 2 3। চ' লুক এট দিছ, মানে একো মানে ইউটিউব বা এইবিলাকত হেৰি চাই এইবিলাক কনক্লুচিভ বস্তুবিলাক যে যিবিলাকে দিয়ে যে এইটো কৰিলে নহ'ব, এইটো কৰিলে হ'ব, এনেকুৱা নাই। বি অপেন মাইণ্ডেড। কুৱেশ্যন পেপাৰখন চাব, আপুনি কুৱেশ্যনছ বিলাক চাব, কেনেকে টেকল কৰিব পাৰি সেইটো চাব, হোৱাট ইজ দ্য চ'ৰ্চ সেইটো চাব। কিছুমান হয়তো ডেফিনেটলি ট্ৰিকি থাকিব। ইয়াতে এটা মই দেখিলো আজি প্ৰথমবাৰৰ বাবে দেখা পাইছো, ইণ্টাৰনেশ্যনেল টয়লেট অৰ্গেনাইজেশ্যন। সেইটো মই কেতিয়াও শুনা নাই। চ' সেইটো মোৰ কাৰণে চিন্তা কৰিবলগীয়া বিষয় নহয়। চ' সেইটো অবভিয়াছলি মই যদি পঢ়িও যদি শুনা নাই বা মানে মোৰ কাৰণে সিমান হেৰি নহয়, চ' মই আই শুড নট বডাৰ এবাউট ইট। বাকী কুৱেশ্যনছ বিলাক চাওঁ, বাকী যিখিনি কৰিব পাৰি সেইটো এপ্ৰ'চ থাকিলেহে আমি প্ৰিলিমিনাৰী পৰীক্ষা টেকেল কৰিব পাৰো। আৰু মানে it's about a constant battle in examination hall. You have to fight with the question. You have to try to solve it with whatever mental acumen you have. So don't lose heart. So there is definitely a way of going through it. And this paper clearly illustrates that. Number one, আপুনি বেসিক ৰিসোৰ্সেস বিলাকত পুৰা প্ৰপাৰ কমান্ড থাকিব লাগিব, আৰু বেসিক লেভেলত আপুনি একদম ফাউণ্ডেশ্যন লেভেলত গৈ পেলাই বস্তুবিলাক মানে স্পষ্টভাৱে ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে। চ' আদাৰৱাইজ this paper is not that difficult compared to previous years, so it is solvable. But you have to keep things in mind. Don't go astray. Don't look for too many advices. Look at the question paper, look at the syllabus. Think okay, etu level ot khudise tamane moi etu kimanoleke jonato dorkari, etu question simple. Otherwise you iman khini janile amage ko guidance o dorkar nai. Question paper itself is your guide. So that shows ki what is the level of input that you need to give. কোন কিখন কিতাপ আপুনি চাবই লাগিব, যেনেকে মই ক'লো বেয়াৰ এক্টৰ কথা, বেসিক জিঅ'গ্ৰাফি, বেসিক আমাৰ এনচিইআৰটিত যিখিনি কথা আছে সেইখিনি বস্তু চাবই লাগিব, জানিবই লাগিব। তাত যিখিনি ফাউণ্ডেশ্যনেল নলেজ আছে সেইখিনি থাকিলেহে আমি পৰীক্ষাত কনফিউজ নহওঁ। আৰু ৰিমেম্বাৰ, প্ৰিলিমছ ইজ এবাউট ক্লেৰিটি, প্ৰিলিমছ ইজ এবাউট কনফিডেন্স। প্ৰিলিমছত আপোনালোকে যেতিয়া অহা বছৰলৈ দিব, তাতে কথাটো কি হ'ব, যিমান কম কনফিউজ হ'ব কুৱেশ্যনটো দেখি, যিমান স্পষ্ট থাকিব বস্তুবিলাক, সিমান আপোনাৰ ছাকচেছ হোৱাৰ চান্সটো বেছি থাকিব। চ' আজি ইমানখিনি কৈ মই সামৰিছো। এইটোৰ বিষয়ে আমি আৰু আলোচনা কৰিম, আৰু I hope that you continue with your preparation and achieve whatever you aspire to. And obviously you will need your luck as well, but do not stop working hard. So keep working hard. All the best.